নমস্কাৰ কৃষক বন্ধুসকল, এটা সৰু ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, আজি এই ভিডিঅ'ৰ বিষয়বস্তু হৈছে যে আপোনালোকে সৰিয়হৰ খৈল আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰিব আৰু সৰিয়হৰ খোল পচা পানী আপোনালোকে আচলতে কেনেকৈ তৈয়াৰ কৰিব লাগে বা কি অনুপাতত আপোনালোকে ব্যৱহাৰ কৰিব লাগে আৰু ক'ত কৰিব লাগে আৰু ক'ত কৰিব নালাগে, সেই সন্দৰ্ভত আজিৰ এই ভিডিঅ'টো। কৃষক বন্ধুসকল, প্ৰথম কথা হ'ল এই সৰিয়হৰ খৈল এটা ভাল জৈৱ সাৰ। ইয়াত কি হয়, নাইট্ৰজেন, পটাছ, ফছফৰাছ, ছালফাৰ, জিংক, মেগনেছিয়াম যি এটা গছ বৃদ্ধি হোৱাৰ কাৰণে যিবিলাক উপাদানৰ প্ৰয়োজন হয়, সেই সকলোবোৰ উপাদান আমাৰ এই সৰিয়হৰ খৈলত আমি পাই যাওঁ। গতিকে আমি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰাৰ প্ৰয়োজনে নপৰে। কৃষক বন্ধুসকল, আমি কম বেছি পৰিমাণে সকলোৱে জানো যে ৰাসায়নিক সাৰ কিছু পৰিমাণে আমাৰ শৰীৰৰ ক্ষতি সাধন কৰে। গতিকে এইখিনি আমি কম বেছি সকলোৱে জানো। আৰু কৃষক বন্ধুসকল, এই সৰিয়হৰ খোল আপোনালোকে কম খৰচত সাৰ হিচাপে কেনেকৈ ব্যৱহাৰ কৰিব, তাৰে যোনটো পদ্ধতি, সেই পদ্ধতি মই আজিৰ ভিডিঅ'ত মই আপোনালোকক দেখুৱাই আছোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টো যদি আপোনালোকক ভাল লাগে, আপোনালোকে মোৰ ভিডিঅ'টো লাইক এটা নিশ্চয় কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু মোৰ ফেচবুক পেজত যদি আপোনালোকে ভিডিঅ' চাই আছে, ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি ৰাখিব। কৃষক বন্ধুসকল, প্ৰথম কথা হ'ল এই সৰিয়হৰ খৈলৰ পৰা সাৰ তৈয়াৰ কৰিবলৈ যাওঁতে আপোনালোকৰ এটা হিচাপ আপোনালোকে জানিব লাগিব। প্ৰথম হিচাপটো হ'ল যে 1 কেজি সৰিয়হৰ খৈলৰ পৰা আপোনালোকে সাৰ প্ৰস্তুত কৰিব বিচাৰে, আপোনালোকে কি কৰিব, বজাৰৰ পৰা 1 কেজি সৰিয়হৰ খৈল কিনি আনিব আৰু এই 1 কেজি সৰিয়হৰ খৈল কি কৰিব, আপোনালোকে 10 লিটাৰ পানীত আপোনালোকে তিয়াই ৰাখিব 5 পৰা 6 দিনৰ কাৰণে। আৰু 5-6 দিন পিছত কি হ'ব, এই সৰিয়হৰ খৈল য'ত আপোনালোকে পচাই ৰাখিব, সেই সৰিয়হৰ খৈলবিলাক পচি এটা গোন্ধ ওলাব। যেতিয়া এটা দুৰ্গন্ধ ওলাব, তেতিয়া আপোনালোকে জানিব যে সৰিয়হৰ খৈলখিনি আপোনালোকে ব্যৱহাৰৰ কাৰণে উপযোগী হৈ গৈছে। কৃষক বন্ধুসকল, এই সৰিয়হৰ খৈল এটা পাৱাৰফুল সাৰ হয়। গতিকে আপোনালোকে বেলেগ পাত্ৰত তেনেকৈ তিয়াই ৰাখিব নোৱাৰে। গতিকে আপোনালোকে হয় প্লাষ্টিকৰ পাত্ৰত তিয়াব লাগিব বা প্লাষ্টিকৰ বাল্টিত তিয়াব লাগিব, আৰু নহ'লে আপোনালোকে কি কৰিব, মাটিৰ যিবিলাক আমি বৰ্তন পাওঁ বা ডাঙৰ যিবিলাক হাঁড়ি আছে, গতিকে মাটিৰ হাঁড়িত আপোনালোকে তেনেকৈ প্ৰস্তুত কৰি ল'ব পাৰে। কৃষক বন্ধুসকল, বৰ্তমান আমাৰ এইফালে সৰিয়হৰ খৈলৰ দাম মই 1 কেজি লৈ আহিছোঁ ইয়াতে 30 টকা দি। গতিকে আপোনালোকৰ ফালে সৰিয়হৰ খৈলৰ দাম কিমান, হয়তো ঠাই বিশেষে অলপ কম বেছি হ'ব পাৰে। গতিকে আপোনালোকৰ জেগাত কিমান, আপোনালোকে কমেণ্টত মোক নিশ্চয় জনাব। 1 কেজি সৰিয়হৰ খৈল মই 10 লিটাৰ পানীত 5 দিনৰ কাৰণে তিয়াই ৰাখিম বা 6 দিনৰ কাৰণে তিয়াই ৰাখিম। তাৰপিছত কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইখিনি পদ্ধতি মই আপোনালোকক দেখুৱাই আছোঁ। কৃষক বন্ধুসকল, ইয়াতে মই 10 লিটাৰ পানী লৈ লৈছোঁ। এইটো বাল্টিঙত 10 লিটাৰ পানী লৈ লৈছোঁ আৰু কি কৰিম, মই ইয়াতে সৰিয়হৰ খৈল 1 কেজি দি দিম। কৃষক বন্ধুসকল, 1 কেজি সৰিয়হৰ খৈল মই এইটো প্লাষ্টিকৰ বাল্টিত মই তিয়াই ৰাখিছোঁ আজি 5 দিন হ'ল। গতিকে আজি মই কি কৰিম, এই সৰিয়হৰ খৈল পচা পানীখিনি মই ব্যৱহাৰ কৰিম সাৰ হিচাপে। গতিকে কেনেকৈ কৰোঁ মই আপোনালোকক দেখুৱাই আছোঁ। আৰু কৃষক বন্ধুসকল, আপোনালোকে যেতিয়া সৰিয়হৰ খৈলখিনি তিয়াই ৰাখিব, এনেকুৱা এটা ঢাকন দি ৰাখিব। কৃষক বন্ধুসকল, যেতিয়া এই সৰিয়হৰ খৈল পচা পানীৰ পৰা এটা দুৰ্গন্ধ ওলাব, তেতিয়ালৈকে আপোনালোকে জানিব যে সেইখিনি ব্যৱহাৰৰ কাৰণে উপযোগী হৈ গৈছে। এনেকুৱা বাল্টিত ৰখাৰ পিছত আপোনালোকে প্ৰতিদিনে কি কৰিব, এবাৰ হ'লেও আপোনালোকে কিবা এটা বাৰীৰে আপোনালোকে লৰাই দিব। আৰু তাৰপিছত চাওক কৃষক বন্ধুসকল, 5 দিন পিছত এনেকুৱা হ'ব কালাৰটো। মই আপোনালোকক দেখুৱাইছোঁ, এনেকুৱা এটা কালাৰ হ'ব। কৃষক বন্ধুসকল, আপোনালোকে এই বাল্টিটো অলপ ঘৰৰ পৰা আঁতৰত ৰাখিব, যাতে ইয়াৰ যোনটো গোন্ধ এটা, যিহেতু বেয়া গোন্ধ আছে, গতিকে সেই গোন্ধটো যদি এতিয়া সাৰখিনি ৰেডি হৈ যাব ব্যৱহাৰ কৰাৰ কাৰণে, গতিকে সেইটো এটা প্ৰব্লেম কৰিব পাৰে। গতিকে আপোনালোকে ঢাকন লগাই আপোনালোকে অলপ আঁতৰত ৰাখি দিব। কৃষক বন্ধুসকল, এতিয়া কথা হ'ল যে আপোনালোকে এই সৰিয়হৰ খৈল পচা পানীখিনি আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰিব। মই হিচাপটো আকৌ এবাৰ কৈছোঁ, আপোনালোকে 1 কেজি সৰিয়হৰ খৈল 10 লিটাৰ পানীত আপোনালোকে তিয়াই ৰাখিলে 5 বা 6 দিনৰ কাৰণে। তাৰপিছত কি কৰিব, ইয়াৰ পৰা আপোনালোকে 1 লিটাৰ ল'ব। মই দেখাই আছোঁ কেনেকৈ ল'ব লাগে। আৰু আপোনালোকে কি কৰিব, যেতিয়া ল'ব এনেকৈ ভালকৈ মিহলাই ল'ব, বঢ়িয়াকৈ মিহলাই লৈ ল'ব। ইয়াৰ পৰা আপোনালোকে 1 লিটাৰ ল'ব আৰু এই 1 লিটাৰ লগত আপোনালোকে 10 লিটাৰ পানী আপোনালোকে মিক্স কৰিব। তাৰপিছতহে আপোনালোকে ফুলৰ গছ হওক বা আপোনালোকৰ জলকীয়াৰ গছ বা বেঙেনাৰ গছ, যি আপোনালোকৰ য'ত আপোনালোকে ব্যৱহাৰ কৰে, তেনেকৈ আপোনালোকে ব্যৱহাৰ কৰিব। কিন্তু কৃষক বন্ধুসকল, এটা ভুল কেতিয়াও নকৰিব
যে ইয়াতে 10 লিটাৰ পানী দি আপোনালোকে সেই সাৰখিনি প্ৰস্তুত কৰি লৈছে অলপ বেছিকৈ দি দিওঁ বা পানী কমকৈ দিওঁ হয়তো বেছি কামত দিব তেনেকৈ কিন্তু কৰিবলৈ গ'লে হয়তো আপোনালোকৰ কিন্তু গছৰ অপকাৰ হ'ব উপকাৰটো নহ'বই আৰু গছজোপা লাষ্টত মৰি যাব পাৰে গতিকে আপোনালোকে এনেকৈ যিকোনো আপোনালোকৰ যিবিলাক ফুলৰ বাগিচা হওক বা যিবিলাক আপোনালোকৰ যিবিলাক ফুলৰ গছ হওক বা যি জলকীয়া বেঙেনা টমেটো যি 2-4 জোপা আপোনালোকে ঘৰৰ বাউণ্ডাৰীৰ ভিতৰত লগাই সেইবিলাকত আপোনালোকে বঢ়িয়াকৈ ব্যৱহাৰ কৰিব পাৰিব তেখেত বন্ধুসকল দেখিছে মই ইয়াতে 1 লিটাৰ লৈ লৈছোঁ এনেকৈ যে প্ৰতিবাৰে কিন্তু আপোনালোকে তল ওপৰ কৰি অলপ লৰাই কিনে আপোনালোকে কিন্তু ল'ব তে মই ইয়াতে 1 লিটাৰ লৈ লওঁ তেখেত বন্ধুসকল ইয়াতে মই 1 লিটাৰ সৰিয়হৰ খৈল পচা পানী লৈ লৈছোঁ আৰু তাৰ পিছত ইয়াত মই 10 লিটাৰ মই পানী দি দিম এনেকৈ 10 লিটাৰ মই পানী ইয়াতে 1 লিটাৰ সৰিয়হৰ খৈল পচা পানীৰ লগত মই মিক্স কৰিলোঁ এতিয়া আপোনালোকে কেনেকৈ গছৰ গুৰিত দিব মই আপোনালোকক দেখুৱাই আছোঁ তেখেত বন্ধুসকল এই সৰিয়হৰ খৈল পচা পানীখিনি আপোনালোকে এটা গছৰ গুৰিত যিমানখিনি প্ৰয়োজন হয় আপোনালোকে এনেকৈ দি ল'ব আৰু এটা কথা কৃষক বন্ধুসকল এইখিনিতে কৈ থওঁ আপোনালোকে যোনদিনা আপোনালোকে এই সৰিয়হৰ খৈল পচা পানীখিনি আপোনালোকে ব্যৱহাৰ কৰিব তাৰ আগৰ দিনে আপোনালোকে কি কৰিব এই গছৰ গুৰিটো বঢ়িয়াকৈ বেলেগ পানীৰে আপোনালোকে জিকাই ল'ব তাৰ পিছতহে আপোনালোকে ব্যৱহাৰ কৰিব আৰু তাৰ আগতে আপোনালোকে এই যদি আপোনালোকৰ ফুল গছ হওক বা বেঙেনা জলকীয়া যিয়ে নহওক এই মানে গুৰিটো অলপ চাফা কৰি ল'ব আৰু কি কৰিব পৰাপক্ষত সেই মাটিখিনি যোনটো টান হৈ থাকে এইবিলাক মাটিখিনি লুজ কৰি আপোনালোকে আগতে পানী দি ল'ব আৰু এনেকৈ আপোনালোকে ব্যৱহাৰ কৰক কৃষক বন্ধু এনেকৈ যদি আপোনালোকে ব্যৱহাৰ কৰে ইয়াতে আৰু কোনো সাৰ ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই আৰু আপোনালোকে যেনেকৈ নাৰ্চাৰীত আপোনালোকে ফুলৰ গছবিলাক সজাই থোৱা দেখা পায় বা যেনেকৈ আপোনালোকে নাৰ্চাৰীত ফুল দেখা পায় গতিকে আপোনালোকৰ ঘৰতো তেনেকুৱা ফুল পাবলৈ আপোনালোকে সক্ষম হ'ব এইটো হৈছে মোৰ চাইনিজ গোলাপ ফুলৰ গছ আৰু যিহেতু বৰ্তমান গৰম দিন গতিকে আজিকালি ফুল অলপ কম হয় তথাপি 2-4টাকৈ ফুলি থাকে গতিকে এনেকুৱা ফুল গছতো আপোনালোকে এই সৰিয়হৰ খৈল পচা পানী আপোনালোকে দিব পাৰে আৰু কথাটো মই আকৌ কৈ লওঁ আপোনালোকে যেতিয়া পানী দিব তাৰ আগতে গুৰিটো অলপ তিতাই ল'ব তাৰপিছতে এই সৰিয়হৰ খৈল পচা পানীখিনি আপোনালোকে দিব দেখি আপোনালোকে দেখিছে এইটো এটা গ্ৰ' বেগ মই এইটো অনলাইনত মই কিনি আনিছোঁ এইটো অলপ ডাঙৰ সাইজৰ হয় গতিকে এনেকুৱা ডাঙৰ সাইজৰ যদি আপোনালোকে গ্ৰ' বেগ লয় আপোনালোকে এই এনেকুৱা ডাঙৰ গ্ৰ' বেগত কিন্তু আপোনালোকে লাউ খেতিলৈকে কৰিব পাৰে হয়তো লাউ হওক বা আপোনালোকে যদি হাইব্ৰিড অমিতা গছ ৰুব বিচাৰে আপোনালোকে কিন্তু এনেকুৱা গ্ৰ' বেগত ৰুব পাৰে ইয়াৰ এটা সৰু এটা সাইজ আছে এইবিলাক দেখিছে এইবিলাক সাইডত এইবিলাক অলপ সৰু সাইজ এইটো হৈছে 15x15 আৰু এইবিলাক হৈছে 12x12 আৰু এইটো হৈছে 15x15 এই 15x15ত আপোনালোকে লাউ গছ বা আপোনালোকে অমিতা গছ এইবিলাক ধৰণৰ গছ আপোনালোকে এইবিলাকত লগাব পাৰে আৰু বহুত ভাল মই লোৱা প্ৰায় আজি 3 বছৰ হ'ল কিন্তু একোই হোৱা নাই আৰু এক পিছৰ দাম অনলাইনত মই ফ্লিপকাৰ্টৰ পৰা লৈছোঁ তাতে এক পিছৰ দাম মোৰ এই ডাঙৰ সাইজটো সেইটো প্ৰায় 70 পৰা 80 টকা বোধহয় পৰিছিল আৰু যোনটো সৰু সাইজ 12x12 সেইটো 60 টকা মান পৰিছিল গতিকে আপোনালোকে যদি ঘৰৰ বাউণ্ডাৰীৰ ভিতৰত আপোনালোকে 2-4 জোপা বেঙেনা জলকীয়া টমেটো যদি লগাব বিচাৰে নাৰ্চাৰীৰ দৰে বা আপোনালোকে যদি ভাল তেনেকুৱা ফুলৰ গছ লগাব বিচাৰে আপোনালোকে অনলাইন এটো ক্ৰয় কৰিব পাৰে এইবিলাক গ্ৰ' বেগত মই সেই বেঙেনাৰ পুলি লগাইছোঁ নতুনকৈ আপোনালোকে এনেকৈ সাৰবিলাক দি দিব কিন্তু কৃষক বন্ধুসকল মই আকৌ কৈছোঁ আপোনালোকে কিন্তু সেই 10 লিটাৰ পানীত যে 1 কেজি সৰিয়হৰ খৈল আপোনালোকে মিক্স কৰিলে সেইখিনি কিন্তু আপোনালোকে কেতিয়াও কম পানী মিহলাই আপোনালোকে ব্যৱহাৰ নকৰিব কম পানী ব্যৱহাৰ কৰিলে কিন্তু আপোনালোকৰ হয়তো গছৰ উপকাৰটো নহ'বই গতিকে আপোনালোকৰ গছৰ অপকাৰ হ'ব কৃষক বন্ধুসকল আপোনালোকে এনেকৈ সৰিয়হৰ খৈল পচা পানী আপোনালোকে গছত আপোনালোকে 15 দিন মূৰে মূৰে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে ইয়াৰ পৰা আপোনালোকৰ কোনো অপকাৰ নহয় আৰু গছৰ যোনটো চেহেৰা হ'ব একেবাৰে ধুনীয়া চেহেৰা হ'ব ধুনীয়া গ্ৰোথ হ'ব আৰু যদি আপোনালোকে ফুল গছত ব্যৱহাৰ কৰে ফুল গছতো আপোনালোকৰ যথেষ্ট ফুল লাগিব আৰু যিকোনো যদি আপোনালোকে জলকীয়া হওক বা টমেটো হওক এইবিলাক গছত যদি আপোনালোকে দিয়ে আপোনালোকৰ জলকীয়া টমেটো গছ একেবাৰে বঢ়িয়া হ'ব আৰু যেহেতু অৰ্গেনিক গতিকে
জৈৱ পদ্ধতিত সকলে খেতি কৰিব বিচাৰে বা জৈৱ পদ্ধতিত কৰা খেতিৰ চব্জি পাতি আমি সকলে খাব বিচাৰোঁ আৰু ৰাসায়নিক সাৰ আমি যিমান কম পাৰোঁ আমি ব্যৱহাৰ কৰিব লাগে সেইখিনি আমি সকলে জানো। তে কৃষক বন্ধুসকল আমাৰ ফালে সৰিয়হৰ খৈলৰ দাম 30 টকা কেজি, গতিকে আপোনালোকৰ ফালে কিমান, গতিকে আপোনালোকে কমেণ্টত জনাব। আৰু কৃষক বন্ধুসকল আজি ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে ভিডিঅ'টো লাইক এটা নিশ্চয় কৰিব আৰু চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে। আৰু মোৰ ফেচবুক পেজত যদি আপোনালোকে ভিডিঅ' চাই আছে গতিকে মোৰ পেজটো আপোনালোকে ফ'ল' কৰি ৰাখিব। তে কৃষক বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানে, ধন্যবাদ।